হয় চাওক গোলাঘাটৰ যি দুৰ্ঘটনা সংঘটিত হয় আটাইতকৈ মৰ্মাহত ক'ব লাগিব সমগ্ৰ ৰাজ্যজুৰি শোকচাৰ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাস্থলী যোৱাৰ ৰাণৰ কথা আমাৰ আহি পৰিছে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যি পৰিৱেশ সেই পুৱাৰ পৰা আমি সতীৰ্থ প্ৰিয়ংকা দেখুৱাই আছে আমিও উপস্থিত আছোঁ আৰু এটা ক'ব লাগিব যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এতিয়া হাহাকাৰ বচা হৈছে আৰু ক'ব লাগিব যে যিকেইজন চিকিৎসাৰ উন্নত চিকিৎসা কৰা হৈছে তেখেতে বহুতো আত্মীয় অভিযোগ কৰিছে যে উন্নত চিকিৎসা পোৱা নাই তথাপিতো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে ইতিমধ্যে অহৰহ চেষ্টা কৰিছে তেনেকৈ সুস্থ কৰি তোলাৰ আৰু এই গোটেই ঘটনাৰ বস্তুবোৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আহিছিলে তিতাবৰ বিধানসভা সমষ্টিৰ ভাস্কৰ বৰুৱা আহিছে আমি দেখাব যাব চেষ্টা কৰিম যে আজি যি আপুনি ভিতৰত গৈ প্ৰত্যক্ষ কৰিলে যিসকল ৰোগী আছে তেওঁলোকৰ অৱস্থা বৰ্তমান কেনেকুৱা মই কেইবাজনকো মই লগ পাইছোঁ যিসকল ICU আছে মই তালৈ মই যোৱা নাই কিন্তু ইতিমধ্যে মই যিটো অফিচিয়েল ৰিপৰ্ট মতে 30 জন আহিছিলে 30 জনৰ ভিতৰত 2 জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু কেইজনমান আহি পেলাই নিজেই তেওঁলোক উভতি গৈছে আৰু বাকীসকলক যিখিনি ট্ৰিটমেণ্ট লাগে আমাৰ ছুপাৰিনটেণ্ডেণ্টৰ পৰা আৰম্ভ কৰি অন্যান্য ডক্টৰসকলে চোৱা চিতা তেওঁলোকে কৰিছে ভালকৈ তেওঁলোকে নিৰীক্ষণ কৰি আছে আৰু এইটো এটা অতি অবাঞ্ছিত আৰু দুৰ্ভাগ্যজনক ঘটনা এনেকুৱা ধৰণৰ ঘটনা আমি আচলতে এতিয়া চৰকাৰে যথেষ্ট পথৰ যিটো সুৰক্ষাৰ কাৰণে সবকে সজাগ কৰিবৰ কাৰণে আমাৰ মাননীয় অসম চৰকাৰৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰো আহিছে আৰু ৰাস্তাটোৰ কথাও মই প্ৰশ্নবানৰ মই সন্মুখীন হৈছোঁ কিন্তু এটা কথা মই জনাইছোঁ ইতিমধ্যে যে আমাৰ ৰাস্তাৰ যিটো সমস্যা বিশেষকৈ আমাৰ ৰাস্তাবোৰ সম্পূৰ্ণ নোহোৱাৰ কাৰণে যেনি তেনি ৰাস্তাবোৰ মানে খুলি দিয়া হয় হঠাৎ গৈ থাকোঁতে কেতিয়াবা ডাইভাৰশ্যন বুলি লিখা থাকে কেতিয়াবা ডাইভাৰশ্যন বুলি লিখা নাথাকে আৰু সেইকাৰণে এইবিলাকত কেতিয়াবা নকৰে ক'ৰবাত ৰিফ্লেক্টৰ থাকিব লাগে ৰিফ্লেক্টৰ নাথাকে আৰু তাতে কুঁৱলীৰ দিন আজি সেইকাৰণে এই অবাঞ্ছিত ঘটনাটো হৈ বহুতো নিৰীহ লোকৰ প্ৰাণ গৈছে যেতিয়া আপুনি বিধায়ক আপোনাৰ যথেষ্ট দায়িত্ব আছে ৰাইজৰ প্ৰতি এটা প্ৰশ্ন হৈছে NSADSL যি বিগত সময়ত দেখাইছোঁ তেখেতৰ যি কাৰ্যকাল তেনেকৈ যিমান ৰাস্তা পথটো মুকলি কৰিব লাগিছিলে কিন্তু তেওঁলোকৰ হেমাহিৰ কাৰণে হয়তো একমাত্ৰ অমজিৰ কাৰণে আজি পথটো সম্পূৰ্ণ হৈ উঠিলে আৰু যাৰ ফলত আজি গোলাঘাট জিলাৰ এই এটা ভয়ংকৰ সংঘটনা NHIDCLৰ এই গোটেই কথাটো যিটো অৱহেলা এই অৱহেলাটোৰ কথা ইতিমধ্যে মই বিধানসভাত মই এই কথাটো তাত মই কৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰায় আজি মই 4 মাহমান আগতে মই তেখেতক 4-5 মাহৰ আগতে মই কৈছিলোঁ তেখেতে মোক এখন লিখিতভাৱে দিবলৈ ক'লে কিন্তু পৰৱৰ্তী সময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ আমাৰ উদ্যোগত আমাৰ এখন আমাৰ বৈঠক হৈছিলে তাত আমাৰ প্ৰায়বোৰ MLAক আমাৰ মাতিছিলে আৰু NHIDCLৰ যিমানখিনি আমাৰ ডাঙৰ যিসকল অফিচাৰ আছে ওপৰৰ অফিচাৰ আছে সকলোকে মাতিছিলে আৰু তেওঁলোকক মাতি পেলাই তাত দস্তমত তেওঁলোকক জবাবদিহি কৰা হৈছে যে এই ৰাস্তাটো কিয় ইমান দেৰি হৈছে আৰু দ্বিতীয়তে ৰাস্তা যিটো নিৰ্মাণৰ যিটো বিসংগতি আপোনালোকে মন কৰিব যে ৰাস্তাটোত গৈ থাকোঁতে যথেষ্ট বাম্পি ওখ চাপৰ বিশেষকৈ দেৰগাঁৱৰ ওচৰত আমাৰ যিটো PTCৰ ওচৰত আপোনালোকে মন কৰিব যোৰহাটৰ পৰা যাওঁতে আপোনালোকে ৰঙাগড়াৰ ওচৰত আপোনালোকে মন কৰিব উজনিলৈতো ৰাস্তাটো শেষেই হোৱা নাই কিন্তু এই ৰাস্তাটো আমি শেষ হোৱা বুলি জানো কিন্তু শেষ হৈ যোৱা ৰাস্তাটো ইমান সোনকালে বেয়া কিয় হৈছে আৰু এটা প্ৰশ্ন সুধিছোঁ যিহেতু NSLSে কৈছে যি নুমলীগড়ৰ পৰা যি যোৰহাটৰ অঞ্চল কৈছে কাকতন কৈছে তেওঁলোকৰ কাগজে পত্ৰকে পথটো সম্পূৰ্ণ দেখাইছিলে তাৰ ফলত তথাপিতো ডাইভাৰশ্যন নিদিয়া ৰিফ্লেক্টৰ ব্যৱহাৰ নকৰা এইটো NSLৰ গাফিলতি ক'ব লাগিব এইটো এটা অতি দুৰ্ভাগ্যজনক কথা কাৰণ এই বিষয়টো সম্পূৰ্ণৰূপে সেইদিনাখন কোৱা হৈছে আৰু গোটেই কথাখিনি পৰ্যবেক্ষণ কৰিবৰ কাৰণে মাননীয় আমাৰ অধ্যক্ষ মহোদয় এখন মই নিজেই উপস্থাপন কৰিছোঁ আমাক এখন সদন কমিটি লাগে যে সদন কমিটিয়ে গৈ পেলাই আমি গোটেই উজনিৰ পথছোৱা আমি সকলোৱে নিৰীক্ষণ কৰিম আৰু মই ভাবোঁ যে এই ঘটনাৰ পিছত এইটো দেৰি নহ'ব খুব সোনকালে আমাৰ অধ্যক্ষই যিখন সদন কমিটি পঠিওৱাৰ কথা আছিলে সেই সদন কমিটি পঠিয়াই ইয়াৰ এটা আমাৰ পুনৰ আমি নিৰীক্ষণ কৰি যিমান সোনকালে পাৰোঁ এই ৰাস্তাটোৰ সম্পূৰ্ণ কৰাৰ লগতে যিখিনি আসোঁৱাহ আছে কিছুমান ব্লাইণ্ড স্পট থাকে সেইবিলাকো যাতে নাইকিয়া কৰি তাত ৰিফ্লেক্টৰ লগোৱা এনেকুৱা ধৰণৰ কামখিনি কৰিব আপোনাৰ মতে এই যিটো দুৰ্ঘটনা কাৰ গাফিলতিৰ বাবে হোৱাৰ সম্ভাৱনা আপুনি ক'ব পাৰিব এইটো গাফিলতি মানে চাওক মই নিৰপেক্ষভাৱে যদি মই ক'বলৈ কওঁ ইয়াত আমাৰ NHILDCLৰ তেওঁলোকৰ গাফিলতি আছে আৰু এই ক্ষেত্ৰত কি হয় আচলতে কুঁৱলীৰ সময়ত আমাৰ যিসকল চালক সেই চালকসকলো কিন্তু অকণমান অলপ সচকিত হৈ যদি চলায় তেতিয়া এই ক্ষেত্ৰত আমি দুৰ্ঘটনাৰ পৰা আমি হাত সাৰিব পাৰোঁ কাৰণ ময়ো নিজে আগতে মোৰ যৌৱনকালত মই বহুত মই বাছ চলাইছোঁ নাইট ছুপাৰ মই চলাইছোঁ এতিয়াও মই গাড়ী চলাওঁ এই ক্ষেত্ৰত কিন্তু সেইটো আৰু মানুহৰ ভাগ্য আৰু কপাল আপোনাৰ মতে যিজন ব্যক্তি আৰু তাৰে কেইবাজনৰ অৱস্থা খুব সংকটজনক মগজুত ৰক্তক্ষৰণ আৰু যথেষ্ট হেৰি হৈছে দুখ পাইছে তেওঁলোক আপুনি নিশ্চয় তদন্ত কৰিব বিচাৰে
এই ঘটনাসমূহ তদন্ত দাবী কৰিব মই নিশ্চয় ইয়াৰ কিয় হ'ল কোন ইয়াত দোষী সকলোকে তদন্তৰ আওতালৈ আনিব লাগে যদি NHIL DCLৰ যদি নাহাই যদি আমাৰ যিটো আছে তেওঁলোকৰ যদি অফিচাৰৰ গাফিলতি দিছে সকলোকে তদন্তৰ আওতালৈ আনি তাত এটা বিহিত ব্যৱস্থা চৰকাৰে কৰিব লাগে নিশ্চিতভাৱে এই আছিলে প্ৰতিক্ৰিয়া আছিলে তেতিয়াৰ যি বিধায়ক ভাস্কৰ বৰুৱাৰ প্ৰতিক্ৰিয়া তেখেতে দাবী কৰিছে তেখেতে তদন্ত দাবী কৰিছে যিহেতু যদি NSA DCLৰ গাফিলতি হৈছে তেখেতে তদন্তৰ আওতালৈ আহিব লাগে আৰু তেওঁ স্পষ্টকৈ কৈছে আমি যিহেতু কৈছিলোঁ আমি সতীৰ্থৰ সৈতে আমি দিছিলোঁ যে ইতিমধ্যে 5জন ব্যক্তিক আইচলেশ্যন কৰা হৈছে তেওঁৰ আটাইজন অৱস্থা সংকটজনক কিন্তু এটা ক'ব লাগিব যে এই ঘটনা পুনৰাবৃত্তি নহওক যাতে এই ঘটনা শেষ ঘটনা হওক তাৰে কামনা কৰিছোঁ আৰু আমি পৰৱৰ্তী যি বাতৰি যোৰহাট মেডিকেল চিকিৎসা কলেজৰ পৰা আমি দিবলৈ চেষ্টা কৰিম প্ৰিয়ংকা আৰু দীপকে প্ৰতি মুহূৰ্তত সচেতন হৈ আমি দিবলৈ চেষ্টা কৰি থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত